নমস্কাৰ খন্তেক সময় আগত মই নিউজ চেনেলৰ সন্মানীয় বহুতো সতীৰ্থ সাংবাদিক বন্ধুৰ জৰিয়তে এটা বাতৰি পালো যে বিজেপি দলৰ সন্মানীয় সভাপতি ভৱেশ কলিতাই হেনো কৈছে যে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিও বিজেপিৰ ৰাজনাথ সিঙৰ সভাত যোগদান কৰিব। এতিয়া মই স্পষ্টভাৱে বিজেপি দলৰ সন্মানীয় সভাপতি গৰাকীক ক'ব খুজিছো, আপোনাৰ আগে পিছেও বহুতো এনেকুৱা তুলুঙা কথা অসমৰ ৰাইজে শুনিছে আৰু শুনি থাকিব। কাৰণ অযোগ্যজনক যেতিয়া এটা চৰকাৰ চলি থকা দলৰ সভাপতি দিয়া হয় তেওঁৰ পৰা তাতকৈ বেছি ভাল আশা কৰাটো কেতিয়াও সমীচীন নহয়। পেট্ৰল ডিজেলৰ দাম বাঢ়িলে যেতিয়া আপুনি কয় যে চাইকেল চলাই মানুহ যাব লাগে, তেলৰ টকা বচাব লাগে, ইমান তুলুঙা মন্তব্য দিয়া এজন মানুহ, সিন্ডিকেটত আপোনাৰ লগত থকা প্ৰতিজন মানুহৰ যেতিয়া নাম আহে আপুনি নিশ্চুপ থাকে তেওঁলোকক এৰেষ্ট কৰা নহয়, তেতিয়া অসমৰ ৰাইজে বুজিবলৈ বাকী নাই যে আপুনি সিন্ডিকেট মাষ্টাৰ। মই আজি অসমৰ মাননীয় বিজেপি দলৰ সন্মানীয় সভাপতি গৰাকীক মই হকিয়াই দিব খুজিছো যে নলবাৰী জিলাৰ সভাপতি নাম নকলে মই আজিৰ দিনত ৰাতুল পাটোৱাৰীয়ে বিজেপিৰ সভাপতি হিচাপে আপোনাৰ লগত বা আপোনাৰ সাংগঠনিক দায়িত্বত থকা কোনোবা মানুহৰ লগত কোনোবা পদবীধাৰী ব্যক্তিৰ লগত যদি মই কথা বতৰা প্ৰমাণ কৰি দিব পাৰে কেতিয়াবা, তেনেহলে মই কৈছো যে মই ৰাজনৈতিক আৰু সামাজিক জীৱন ত্যাগ কৰিম। এক নম্বৰ কথা। দুই নম্বৰ কথা থাকিল বিজেপিত জইন কৰাৰ কথা কৈছে ৰাতুল পাটোৱাৰীয়ে আজি স্পষ্টভাৱে জনালো যে নলবাৰীত যদি এজন মানুহ লাষ্টত কংগ্ৰেছ নকৰে মই কৰি থাকিম। কাৰণ বিজনেছ কৰিব, টকা ঘটিব বা বিধায়ক হ'বলৈ একমাত্ৰ ৰাজনীতি কৰা নাই, নীতি আদৰ্শৰ এই যুদ্ধখনত যুঁজিম আৰু সদায় যুঁজি থাকিম। হয়, আজি আপোনালোকৰ চৰকাৰ আছে, কালি বেলেগৰ চৰকাৰ আহিব। অকল চৰকাৰ কেন্দ্ৰিক আৰু ক্ষমতা কেন্দ্ৰিক কথাখিনিৰ কাৰণে মই ৰাতুল পাটোৱাৰীয়ে ৰাজনীতি কৰা নাই। অসমৰ ৰাইজক মই আজি এই কথাটো জনাইছো। আজি মই জনাওঁ বহু মানুহক ভয় ভীতি দেখুৱাই বিজেপি দলত যোগদান কৰোৱা হৈছে, বিভিন্নজনক বিভিন্ন কেছ মোকৰ্দমাৰ জৰিয়তে লৈ যোৱা হৈছে আৰু যিসকলক নিবৰ কোনো ৰাস্তা নাই তেখেতসকলৰ নাম ৰাইজৰ মনত বেয়া কৰিবৰ কাৰণে তেখেতসকলক যাতে বেয়া দৃষ্টিৰে চাই তাৰ বাবে এনেকুৱা পদক্ষেপসমূহ বিজেপি দলে কিন্তু বিভিন্ন সময়ত লৈছে আৰু লৈ থাকিব। কাৰণ আগত লোকসভা নিৰ্বাচন, আমি এনেকুৱা তুলুঙা কথাবিলাকত গুৰুত্ব দিয়া নাই আৰু নিদিওঁ। আমি লোকসভাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছো। আমি সততাৰে আৰু জোৰ দি যুঁজিম যাতে আমি লোকসভা নিৰ্বাচনত নলবাৰী জিলাৰ পৰা অধিক সংখ্যক আমি ভোট কংগ্ৰেছৰ আমি প্ৰাৰ্থীজনক আমি দিব পাৰোঁ, তাৰ বাবে আমি যুঁজিম। কিন্তু কথাটো হ'ল যে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰাৰ আগত সভাপতিজনে অন্তত কিছু ডাটাবেছ কথা ক'ব লাগে, কিছু ন্যূনতম ডাটা নথকাকৈ অন্তত মিডিয়াত এনেকুৱা কথাবিলাক আগত সময়ত নক'ব বুলি আমি আশা ৰাখিছোঁ। আৰু অসমৰ ৰাইজক মই এটা কথা ক'ব খুজিম, বিশেষকৈ নলবাৰীৰ মোৰ মৰমৰ সতীৰ্থ বন্ধু বান্ধৱীসকলক, জ্যেষ্ঠসকলক ক'ব খুজিম যে আপোনালোকে মোৰ লগত একেলগে আমি লগ হৈ যিখন যুদ্ধ যুঁজিছোঁ, জ্যেষ্ঠসকলৰ আশীৰ্বাদ, কনিষ্ঠসকলৰ শ্ৰদ্ধা মৰম আৰু বন্ধু বান্ধৱীসকলৰ সহযোগ লৈ সেই যুদ্ধখনত আমি আছো আৰু থাকিম, যুঁজিম। ভয় নাখাব। এনেকুৱা ব্যৱস্থা বিজেপিয়ে লৈছে আৰু আগত সময়ত আজি মুখ বাদ দিয়ে আৰু বেলেগৰ নাম ল'ব, এনেকুৱা কথাবিলাকত ভুল নাযাব। এতিয়া কংগ্ৰেছীবিলাকৰ মাজত কংগ্ৰেছীসকলৰ যাতে মনোমালিন্য হয়, এটা বিভেদকামী শক্তি হিচাপে বিজেপিয়ে এনেকুৱা পদক্ষেপসমূহ লৈছে। আপোনালোকক কৈছো আপোনালোকে ভয় নাখাব, আমি আছো, যুঁজিম আৰু সকলোৱে একলগ হৈ যুঁজিম। আৰু ভৱেশ কলিতা ডাঙৰীয়া, আপোনাৰ যদি ন্যূনতম সাহস আছে, প্ৰমাণ দিব নোৱাৰিলে অসমৰ ৰাইজক জনাওক যে আপুনি এটা ভুল কথা আজি মিডিয়াৰ জৰিয়তে জনাইছে। ধন্যবাদ।